প্ৰত্যেকবাৰ ছানডে ঘৰত গ'লে এটা সৰুকৈ হ'লেও ভিডিঅ' দিবৰ মন যায়, কিন্তু ঘৰত গৈ কিবা কিবি কৰি থাকোঁতে কেনেকৈ সময় গুচি যায় গমেই নাপাওঁ। এয়া ৰাতিপুৱাৰ দৃশ্য, আমি ব্ৰেকফাষ্ট বনাই আছোঁ। আৰু ৰবিবাৰ বুলি ক'লে কিবা এটা বেলেগ ধৰণৰ খাব মন যায় দিয়কচোন। সেইদিনা ৰাতিপুৱা বৰষুণো দি আছিল, ইমান দিনে বৰষুণ নাছিল, ছানডে বৰষুণ দিয়া অলপ ভালো লাগিল। যিহেতু খেতি বাতি কৰিবও পৰা নাই মানুহবিলাকে, মানে পথাৰত পানী নাইকিয়াই হৈ আছে, পূৰা পথাৰৰ ফাট মেলিছে। বৰষুণ যাক দিয়া অলপ সকাহ হ'ল দিয়কচোন। তাৰ মাজতে মায়ে আমাক মানে কিবা দেখুৱাব আহিল কাপোৰ, তাৰপিছত মাৰ লগত কাপোৰো চালোঁ, চাই মেলি আকৌ বনোৱাত লাগিলোঁ। এয়া আমাৰ ৰুটি ৰেডিয়ে হ'ল। প্ৰথমে আমি পেহী, মা আৰু দেউতাক খাবলৈ দিলোঁ, তাৰপিছত আমি খাবলৈ ল'লোঁ। আৰু মায়ে দুপৰীয়া খানাৰ বাবে চব্জি কাটি আছে। মই ভাত বনোৱা আৰম্ভ কৰিলোঁৱে। আৰু ছানডে বুলি তেনেকৈ একো স্পেচিয়েল নাই। হাজবেণ্ড আৰু মই যিহেতু শাওনৰ মাহ পালি আছোঁ, গৰমত থাকিব পৰা নাই মানে ভাত বনাব আহি। আগতে গৰমৰ দিন অলপ ভাল পাইছিলোঁৱে, কিন্তু বিয়াৰ পিছতহে গম পালোঁ গৰমৰ দিনত কিমান কষ্ট গৃহিণীসকলৰ, সেইবাবে এতিয়া অলপো ভাল নাপাওঁ। আৰু যে এই গেলা গৰমতো মহিলাসকলে নিজৰ পৰিয়ালক ৰান্ধি মেলি এনেদৰে খুৱাই আছে, সঁচাকৈ কিন্তু শলাগ ল'বলগীয়া দেই।